হেল্ল' এভৰিৱান, ভেৰি গুড ইভিনিং। আজিৰ ভিডিঅ'টো আমি মেইন কথাখিনি পতাৰ আগতে এটা ডিছক্লেইমাৰ দি ল'ব বিচাৰিছোঁ যে আজিৰ ভিডিঅ'টো মেইন কথাখিনি সকলো ষ্টুডেণ্টৰ কাৰণে নহয়। যিসকল ষ্টুডেণ্টৰ হাৰ্টটো উইক আছে, যিসকল ষ্টুডেণ্টে সময়ত ৰিস্ক ল'ব নোৱাৰে, তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' নহয়। কিয়নো আজি আমি অলপ জেং টাইপৰ কথা পাতিবলৈ গৈ আছোঁ। গতিকে তেওঁলোকে কি কৰিব, তেওঁলোকে বেলেগ বেলেগ ইউটিউব চেনেলত যাব, বেলেগ বেলেগ তেওঁলোকে ভিডিঅ' লেকচাৰ চাব আৰু সেইধৰণে তেওঁলোকে কথাখিনি বুজিব। আৰু আমাৰ ইয়াত কমেণ্টত যদি উল্টা পুল্টা কথা সোধে আমি ব্লক মাৰি দিম। কিন্তু আমি কমেণ্টত এটা কথা বিচাৰিছোঁ, প্ৰথমতেই জনাই লওঁ, আজি যিখিনি কথা আমি ক'বলৈ গৈ আছোঁ, যিহেতু আমি মেথছৰ ওপৰত ক'ম, থাম্বনেইলত তোমালোকে দেখিছাই, এই কথাখিনি যদি তোমালোকে ভাল ধৰণে বুজি পোৱা, ভিডিঅ'টোত কোৱা কথাখিনিৰ দৰে যদি তোমালোকে A to Z ফ'ল' কৰা, তেতিয়াহ'লে মেট্ৰিকত এটা ভাল মাৰ্কছ পোৱাটো 100% চিয়'ৰ। আৰু যদি তোমালোকে ভাবা যে এই ভিডিঅ'টোৰ মতে আমি উপকৃত হ'ব পাৰিম, ছেকেণ্ড পাৰ্ট লাগে, তেতিয়াহ'লে কমেণ্টত ছেকেণ্ড পাৰ্ট লিখিবা, কিন্তু লগত তোমাৰ ডিষ্ট্ৰিক্টৰ নামটো লিখিবলৈ নাপাহৰিবা। তেতিয়া আমি গম পাম কোন ডিষ্ট্ৰিক্টত কিমান জেংক কৰিব পৰা ষ্টুডেণ্ট আছে। ঠিক আছে, ক্লিয়াৰ? এতিয়া আমি মেইন কথাকেইটা কৈ লৈছোঁ। বৰ্ডে চেলেঞ্জ দিছে, পেপাৰ নতুনকৈ ছেট কৰিব, নিউ পেটাৰ্ণৰ কুৱেশ্যন আনিব। অ'কে, আমি চেলেঞ্জ একচেপ্ট কৰি লৈছোঁ। দেখা যাব কোন কিমান পাৱাৰফুল, বৰ্ড বেছি পাৱাৰফুল নে ষ্টুডেণ্ট বেছি পাৱাৰফুল, আমিও চাই ল'ম। মই এটা কথা তোমালোকক কৈ গৈছোঁ, ভালকৈ শুনি লোৱা। পেপাৰ তেনেকুৱা ধৰণে আহিব, আগত যিমানবাৰ কৈছোঁ তেনেকৈ আহিছে। ভিডিঅ' এতিয়াও আমাৰ ইয়াতে আছে, প্লে'লিষ্টত আছে, চাই ল'ব পাৰা। আগৰ মেথছৰ কুৱেশ্যনৰ পৰা উলিয়াই ল'বা, চাই ল'বা। ছেকেণ্ড কথা কৈ লৈছোঁ যে যিবোৰ নিউ পেটাৰ্ণ কৈ আছে, একো নিউ পেটাৰ্ণ নহয়, অলৰেডি এক্সিষ্ট কৰে। মই আমাৰ আগৰ ভিডিঅ'সমূহতো কৈ গৈছোঁ, পুনৰবাৰ আজি কৈছোঁ, যদি এক্সিষ্ট কৰে তেতিয়াহ'লে কিয় এইবোৰ কুৱেশ্যন অহা নাছিলে? CBSEত আহি থাকে। CBSE বহু আগৰ পৰা এনেকুৱা ধৰণে কুৱেশ্যন সুধি থাকে। মই কেইবাখনো বুকৰ নামো কৈছোঁ, তোমালোকে ক'ত ক'ত কুৱেশ্যন পাবা। ঠিক আছে, এতিয়া আজি আমি মেইন কথাখিনি পাতোঁ। প্ৰথমতে পাতি লওঁ ৰিভিজনৰ কুৱেশ্যন। ৰিভিজনৰ এটা কুৱেশ্যন তোমালোকে স্কিপ নকৰিবা, সেইটো হৈ গ'ল ফেক্টৰাইজেশ্যনৰ কুৱেশ্যন। মই আগৰ এটা ভিডিঅ'ত কৈ গৈছোঁ, আজি পুনৰবাৰ কৈছোঁ, একদম ব্ৰেইনত সোমোৱাই লোৱা কথাবোৰ। বহুত ল'ৰা ছোৱালীক মই দেখিছোঁ ইমানবাৰ কৈ থকাৰ পিছতো সেইকেইটা কুৱেশ্যন কৰা নাই, কি কুৱেশ্যন কৰি ফুৰিছেগৈ। মোক কমেণ্টত সোধে কেতিয়াবা, আমুক কুৱেশ্যনটো চাম নাই, আমুক কুৱেশ্যনটো প্ৰেক্টিচ কৰি আছোঁ, পৰা নাই, কেনেকৈ কৰিম। যিটো কুৱেশ্যন সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টজনৰ কাৰণে নহয়। মই সোধোঁ তেতিয়া যে তুমি কিমান মাৰ্কছৰ কাৰণে তুমি টাৰ্গেট লৈছা? তেতিয়া কয় যে মোক যেনে তেনে পাছ কৰাই দিয়ক। যেনে তেনে পাছ কৰিবৰ কাৰণে কিছুমান যিবোৰ কুৱেশ্যন তোমালোকৰ কাৰণে নহয়, সেইবোৰ কুৱেশ্যন কেলৈ চাই আছা? আমি অফলাইন ক্লাছতো যাক যিটো কুৱেশ্যন প্ৰেক্টিচ কৰাব লাগে আমি সেইটোৱে কওঁ। যিকেইজন ষ্টুডেণ্ট 80-90% পাব পৰা ষ্টুডেণ্ট, তেওঁলোকক যিখিনি কুৱেশ্যন কৰাব লাগে আমি তেওঁলোকক সেইখিনি কৰাম। যেনে তেনে যাক পাছ কৰাব লাগে, 60 পোৱাব লাগে, তেওঁলোকক কিছুমান কুৱেশ্যন আমি নকৰাওঁ, সেইকাৰণে তেনেকুৱা ধৰণে মাৰ্কছো পায়। একেটা ষ্ট্ৰেটেজি মই তোমালোকক দিছোঁ। মই প্ৰথমটো কি ক'লোঁ, তাৰ যিখিনি ফেক্টৰাইজেশ্যনৰ কুৱেশ্যন আছে এটা কমপ্লিট কৰা। আৰু ফেক্টৰাইজেশ্যনৰ কুৱেশ্যন লাগে, ঠিক আছে, আমাৰ হোৱাটছএপ চেনেলটোত জইন কৰি ল'বা, তাত পাই যাবা। ঠিক আছে, ফেক্টৰাইজেশ্যনৰ কুৱেশ্যন কিমান মাৰ্কছ আহিব? ফেক্টৰাইজেশ্যনৰ কুৱেশ্যন 2 মাৰ্কছ আহিব। ক'ত আহে ফেক্টৰাইজেশ্যনৰ কুৱেশ্যন? ছাবজেক্টিভ পেপাৰখনত আহিব, কাৰণ ছাবজেক্টিভ পেপাৰত 2 মাৰ্কছেহে ষ্টাৰ্ট হয়, 1 মাৰ্কৰ কুৱেশ্যন নাথাকে। ছাবজেক্টিভ মিনছ মই ডেছক্ৰিপটিভখনৰ কথা কৈ আছোঁ, কথাটো মনত ৰ'ব। ছেকেণ্ড কথাটো কৈ আছোঁ, চেপ্টাৰ নম্বৰ 1ৰ কাৰণে মই কি কৈছিলোঁ, আজি আকৌ কৈ দিছোঁ, কাৰণ একেবাৰে কথাবোৰ মনত নৰয়তো, আকৌ কৈ দিছোঁ। এক্সাৰচাইজ 1.1 আৰু এক্সাৰচাইজ 1.3 ভালকৈ জাৰি দিয়া, উৰাই দিয়া। ৰিভিজন আৰু চেপ্টাৰ 1 একেদিনাখনেই উৰাই দিয়া। 1.1 এণ্ড 1.3, 1.4 মই চাবলৈ নাই কোৱা এতিয়া। কেলৈ নাই কোৱা? তুমি জানিব লাগিব ক'ৰ পৰা MCQ আহে। 1.4ৰ পৰা MCQ আহিব। MCQ কাৰণে মই বেলেগ এটা ভিডিঅ' আনিম, যদিহে তোমালোকে ছেকেণ্ড পাৰ্টটো বিচৰা। MCQ ক'ত গেমটো খেলে। মই লগতে আৰু এটা কথা কৈ যাওঁ, তোমালোকে যদি পেপাৰখন চোৱা, যোৱা বাৰখন, তাৰ আগৰ বাৰখন, মেথছৰ পেপাৰখন, তাত দেখিবা তোমালোকে এটা কুৱেশ্যন অহা নাই, 1.3 কুৱেশ্যন অহা নাই, ইৰেশ্যনেল প্ৰুফ কৰা বা অপৰিমেয় প্ৰমাণ কৰিবলৈ নাই অহা, কিন্তু কুৱেশ্যন আহিছে। ক'ত আহিছে?
অপৰিমেয় প্ৰমাণ কৰা বা ইৰেশ্যনেল প্ৰুফ কৰিবলৈ কুৱেশ্যন অহা নাই, কিন্তু তাৰ ৰিলেটেড কুৱেশ্যন আহিছে MCQ। সুধি দিয়ে তলৰ কোনটো ইৰেশ্যনেল বা ৰেশ্যনেল, তেনেকৈ কুৱেশ্যন আহিছে। গতিকে বৰ্ডে সেইটো এটা গেম খেলি আছে, য'ত মাৰ্কছ কমাব পাৰি তাত কমাই পিনি 1 মাৰ্কৰ কুৱেশ্যন বনাই দিছে। তথাপিতো আমি ইৰেশ্যনেল প্ৰুফ কৰা কুৱেশ্যন এইবাৰৰ কাৰণে চাব লাগিবই, কোনো কাৰণত স্কিপ কৰিব নোৱাৰোঁ। যিকেইটা বস্তু স্কিপ নকৰিবলৈ কৈছোঁ সেইকেইটা বস্তু স্কিপ নকৰিবা, তাৰ বাহিৰে যি পঢ়িব মন আছে পঢ়ি থাকা। মই কৈছোঁ কি স্কিপ নকৰিবলৈ কৈছোঁ, তাতে বুজাটো ভুল কৰে। মোক সোধে এইকেইটাই পঢ়ি যামনে আৰু বেলেগ পঢ়িম? যি পঢ়া পঢ়ি থকা, খালি মই কৈছোঁ যে তোমালোকৰ পঢ়া ষ্ট্ৰেটেজি যিটো আছে সেইটো পঢ়ি থাকা, কিন্তু মই কোৱা কুৱেশ্যন স্কিপ নকৰিবা, তেতিয়া এটা ভাল মাৰ্কছ পাবা। দ্যাটছ ইট। সেইটোকে নকৰে, আমুক আহিব নাই তামুক আহিব নাই সুধি এনেই টাইম নষ্ট কৰি থকা সময় নাই এতিয়া। মই কৈ লৈছোঁ আকৌ এবাৰ, আমি এক সপ্তাহত আজি আমাৰ 7 তাৰিখ হৈছে, মাঘ বিহুৰ আগে আগে আজি যিখিনি আমি কামৰ কথা ডিছকাছ কৰি আছোঁ এইখিনি গোটেইখিনি কমপ্লিট হ'ব লাগিব। নেক্সট পইণ্ট কৈ আছোঁ, চেপ্টাৰ নাম্বাৰ 2। চেপ্টাৰ নাম্বাৰ 2ৰ পৰা কিমান মাৰ্কছ আহিব, কি কি পঢ়িম, এটা ভিডিঅ' দি থোৱা আছে। ইয়াৰ আগৰ যিটো মেথছৰ ভিডিঅ' আছিলে, আজি যিটো ভিডিঅ' আপলোড হৈছে ইয়াৰ ঠিক আগৰ ভিডিঅ'টোৱে মেথছৰ। এনেই আমাৰ ক্লাছ 12ৰ বেলেগ ভিডিঅ' আপলোড হৈ আছে, সেইখিনি নাচাবা, ইয়াৰ আগৰ ঠিক মেথছৰ ভিডিঅ'টো চাবা, তাত তোমালোকে দেখিবা। যিটো ভিডিঅ' মই দি থৈছোঁ সেই ভিডিঅ'টো চোৱা। চেপ্টাৰ 2 কি কি আহিব মই স্কেন কৰি ৰাখিছোঁ, আৰু তাৰ পাছতো যদি কোনোবাই নাই চোৱা, সেইমতে যদি পৰীক্ষাত নোৱাৰে, সেইটোকতো পিটিব লাগে। ইমান স্পেচিফাই কৰি দিয়াৰ পিছত যদি কোনোবাই নোৱাৰে, ডিটেইলিঙত তাত দি থোৱা আছে। গতিকে যিসকলে চোৱা নাছিলে সেই ভিডিঅ'টো চাই ল'বা। কিবা হেল্প লাগিলে কমেণ্ট ছেকশ্যনত জনাবা, বোলে আমুকটোৰ কাৰণে এটা ভিডিঅ' আনি দিয়ক, আমুক বস্তুটো বুজাই দিয়ক, বুজাই দিম। এনেইতো আমাৰ নিজৰ এপ আছে, এপত আমি ক্লাছ কৰি আছোঁ। বহুত আমাৰ ষ্টুডেণ্ট ইয়াৰ পৰা কোনোবা পুষ্পা বেটছত আছে, কোনোবা লিঅ' বেটছত আছে, কোনোবা KGF-ত আছে। আৰু লগতে এইটোও জনা যাওক কোন কোন আমাৰ পুষ্পা, লিঅ' আৰু KGF-ৰ আছা। নিজৰ বেটছটো নাম লিখি যাবা, চাবলৈ মন গৈ আছে মোৰ। ঠিক আছে, চাম আমাৰনো এপটোত থকা কিমানে ভিডিঅ'টো চাই আছে সেইটোও চাম। নেক্সট কথাটো আহিলে চেপ্টাৰ নাম্বাৰ 3। অলৰেডি মই চেপ্টাৰ নাম্বাৰ 3ৰ কথা কৈ থৈছোঁ। চেপ্টাৰ নাম্বাৰ 3 চাই ল'বা এবাৰ। ঠিক আছে, হৈ গ'ল তিনিটা চেপ্টাৰ আৰু ৰিভিজনৰ কথা ক'লোঁ। এতিয়া আহোঁ চেপ্টাৰ নাম্বাৰ 4। চেপ্টাৰ নাম্বাৰ 4ৰ কাৰণে শুনি লোৱা। চেপ্টাৰ নাম্বাৰ 4ৰ 4.2, 4.3 এণ্ড 4.4 সেই তিনিটা এক্সাৰচাইজৰ ফাৰ্ষ্ট কুৱেশ্যন কেইটা চোৱা। কুৱেশ্যন নম্বৰ 4.2 কুৱেশ্যন নম্বৰ 1, 4.3 কুৱেশ্যন নম্বৰ 1 আৰু 4.4ৰ কুৱেশ্যন নম্বৰ 1 প্লাছ 4.3ৰ কুৱেশ্যন নম্বৰ 3 যিকেইটা কুৱেশ্যন আছে গোটেইখিনি কৰা। চেপ্টাৰ 4ত কিহৰ কুৱেশ্যন আছিলে? মূল নিৰ্ণয় কৰা বা ফাইণ্ড দ্য ৰুটছ। তিনিটা মেথডেই পাৰিব লাগিব, যি তিনিটা মেথড তাত মেনশ্যন কৰি থোৱা আছে গোটেইকেইটা মেথডেৰে কৰিবলৈ পাৰিব লাগিব। ফেক্টৰাইজেশ্যন মেথড আছে আমাৰ, কমপ্লিটিং দ্য স্কুৱেৰ মেথড আছে, ফৰ্মুলা মেথড আছে, কোৱাড্ৰেটিক ফৰ্মুলা যিটো আছে সেইটো আমি কৰিব লাগিব, ভাল ধৰণে জানিব লাগিব। তাৰে আৰু এটা কুৱেশ্যন কৈছোঁ, নেচাৰ অফ দ্য ৰুটছ প্লাছ ফাইণ্ড দ্য ভেলু অফ কে। ৰুটছৰ নেচাৰ ফাইণ্ড কৰা আৰু ভেলু অফ কে, ফাইণ্ড দ্য ভেলু অফ কে, কেৰ মান নিৰ্ণয় কৰা। তাৰমানে ছেকেণ্ড পাৰ্টটো সেই কুৱেশ্যনটো। এটা কথা, নেচাৰ অফ দ্য ৰুটছৰ কুৱেশ্যনটো অকলশৰীয়াকৈ নাহে, কাৰণ সেইটো তাৰ ৱেইটেজটো 1 মাৰ্কৰহে হয়। গতিকে তাৰ লগত আমাৰ ফাইণ্ড দ্য ভেলু অফ কে দিব পাৰে, বেলেগ ধৰণে সজাই দিব পাৰে। মই তেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন তোমালোকক দেখাম বাৰু যদি সময় সুবিধা মিলে। গতিকে সেই কুৱেশ্যনটো আমি চেপ্টাৰ নম্বৰ 4ৰ পৰা চাব লাগিব। অলৰেডি আমাৰ এপত তাৰ ভিডিঅ' লেকচাৰ মই এভেইলেবল কৰি ৰাখিছোঁ। মই আমাৰ এপটোত যেনেকুৱা ধৰণে ফল্ডাৰখিনি বনাই ৰাখিছোঁ মাৰ্কছ ৱাইজ বনাই থোৱা আছে। গতিকে আমাৰ যিসকল এপত ষ্টাডি কৰি থকা ষ্টুডেণ্ট আছে তোমালোকে মাৰ্কছ ৱাইজ সেইখিনি কমপ্লিট কৰি যাবা। কিন্তু বাকী মই এই কথাখিনি সকলোৰে কাৰণে কৈছোঁ, সকলোৱে সুবিধা হ'ব লাগিব, সকলোৱে পাৰিব লাগিব। যদি কোনোবা থাকি গৈছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। নেক্সট আহোঁ আমি চেপ্টাৰ নাম্বাৰ 10লৈ আহি গৈছোঁ। মাজৰখিনি আমি পিছত যদি ছেকেণ্ড ভিডিঅ' লাগে ডিছকাছ কৰিম। চেপ্টাৰ নাম্বাৰ 10লৈ আহি গৈছোঁ। চিম্পলকৈ কৈ গৈছোঁ, চেপ্টাৰ নাম্বাৰ 10ৰ কাৰণে থিয়ৰাম 10.1 এণ্ড থিয়ৰাম 10.2, তাৰমানে উপপাদ্য 10.1 আৰু 10.2 ভাল ধৰণে বুজা, প্ৰেক্টিছ কৰা। চেপ্টাৰ নাম্বাৰ 10ৰ পিছতে আহি গ'ল 11। এতিয়া 11ৰ
7টা কুৱেশ্যন আছে মই আগৰ এটা ভিডিঅ'ত কৈ কৈছোঁ সেই 7টা কুৱেশ্যন কমপ্লিট কৰা মই বহুত দিনৰ পৰা চিঞৰি আছোঁ যে 7টা কুৱেশ্যন আছে 7টা কুৱেশ্যন ভালকৈ কৰা তাৰ মাজতে কুৱেশ্যন আহে কোনোবাই ক'ব পাৰিব তাৰ মাজত কুৱেশ্যন নাহে বুলি চেপ্টাৰ নম্বৰ 11 টো একেবাৰে ইজি চেপ্টাৰ কনষ্ট্ৰাকশ্যন আছে তাত কনষ্ট্ৰাকশ্যন কৰিব লাগে আৰু কনষ্ট্ৰাকশ্যনৰ ষ্টেপছটো লিখি দিব লাগে দ্যাটছ ইট 4 মাৰ্কছ পাই গ'লা এক্সাৰচাইজত আছে 7টা কুৱেশ্যন কাৰণ তাৰ 11.1 আহিব 11.2 টো নাহে যিহেতু 7টা কুৱেশ্যন আছে আৰু এক্সাম্পলত 2টা আছে টোটেল 9টা কুৱেশ্যন তুমি যদি এক দিনো লগাই দিয়া গোটেই এক্সাৰচাইজটো কমপ্লিট কৰিবৰ কাৰণে একদম লাহে লাহে বুজিও যদি লগাই দিয়া তথাপিতো তোমাৰ কিমান আহিলে 4 মাৰ্কছ আহি গ'ল নে নাই সৰু সুৰা কথা নেকি 4 মাৰ্কছটো এতিয়া কওক কোনোবাই সেইটো নাহে বুলি এতিয়া প্ৰবলেমটো আমাৰ তাত হৈছে আমি গম পোৱা নাই ক'ৰ পৰা মাৰ্কছ আহিব আৰু যিবোৰ নাহে যিবোৰ আমি নোৱাৰিম সেইবোৰ চাই আছোঁ এতিয়া যদি কোনোবা 45ৰ কাৰণে টাৰ্গেট কৰি থকা ষ্টুডেণ্টে সেই চেপ্টাৰটো স্কিপ কৰি ত্ৰিকোণমিতি নাই পৰা বুলি সেইটো ওপৰত মাথা মাৰি থাকে সেইটো মূৰ্খামি কৰা বাহিৰে বেলেগ একো নহয় মই কথাবোৰ ডাইৰেক্টকৈ কৈ দিওঁ কাৰণে শুনিবলৈ বেয়া লাগে মানুহে বেয়াও পায় আই ডোণ্ট কেয়াৰ কাৰণ মোৰ নেচাৰটো এনেকৈ কোৱা মই গতিকে এনেকৈ কওঁ বেয়া পালেও উপায় নাই সেইটো স্পষ্টভাৱে কথাকেইটা কৈ দিছোঁ শুনি লোৱা সেইকেইটা যিকেইটা পঢ়িব লাগে সেইকেইটা পঢ়া টাইম কমি আছে আৰু এটা ভুল কৰে বহু ষ্টুডেণ্টে মই কৈ কৈছোঁ কোনে কোনে ক'ত ভুল কৰি আছে তেতিয়া তুমি গম পাবা তুমি কোনটো কেটেগৰীত কি হৈ আছা তুমি চোৱা কিছুমান ষ্টুডেণ্টৰ ষ্টেণ্ডাৰ্ডটো এনেকুৱা হৈ আছে যে আজি যদি মেথছৰ টেষ্টটো লৈ দিয়া হয় পাছ নকৰে কিন্তু প্লেনিং কৰি আছে কেনেকৈ 80 পাবৰ কাৰণে সেইটো এতিয়া তুমি কেলে মাথা মাৰি আছা তুমি যেনে যেনে 45 to 60 ভিতৰত পাবৰ কাৰণে টাৰ্গেট লোৱা যদি তুমি 45 to 60 লৈকে অ'কে হৈ গ'লা কাৰণ মই এতিয়া যিখিনি কৈ আছোঁ 45 to 60 ভিতৰত হৈ যাব যদি তুমি অ'কে হৈ গ'লা তেতিয়া তুমি যাব পাৰা যিকেইদিন বাকী থাকিবগৈ টাইম আৰু কুৱেশ্যন পেপাৰখন যেতিয়া পাবা পৰীক্ষাত তোমাক যিকেইটা মই এতিয়া কৈছোঁ ফাৰ্ষ্ট সেইখিনিহে কৰি ল'বা তুমি যিকেইটা অলৰেডি প্ৰিপেয়াৰ্ড ভাল ধৰণে সেইখিনি কমপ্লিট কৰি লোৱা বাকীবোৰ পিছৰ কথা এতিয়া কিছুমান কথা এতিয়া ক'বলৈ বেয়া পাওঁ এথিক্সৰ ভিতৰত নপৰিব MCQ পেপাৰখন কৈ গৈছোঁ মাজতে কৈ গৈছোঁ মই আগতেও এবাৰ তেনেকুৱা কথা কৈছিলোঁ অকণ বিতৰ্কও হৈ যাব পাৰে হৈ যাওক MCQ পেপাৰখন এক্সাম হলত কি মানুহে নুসুধা নেমেলাকৈ লিখি থাকে নেকি মই নাজানো সেইবিলাক কথা কোনো যুধিষ্ঠিৰ নহয় না লিখিবই ন মোক যদি কোনোবা কাৰেক্ট আনচাৰটো কৈ দিয়ে মই নিলিখিম নেকি চ' মাৰ্কছটো মেনেজ হৈ যাব এইবোৰ এতিয়া এনেকৈ পাব্লিক প্লেটফৰ্মত ক'বলৈ দিগদাৰ হয় বাট মই কৈ গ'লোঁ মই জানো কাৰণে কৈ গৈছোঁ যিটো ৰিয়েলিটি হয় সেইটো হয় জানো মই দেখিছোঁ এবাৰ কম্পাৰ্টমেণ্টেলৰ ষ্টুডেণ্ট আহিছিলে আমাৰ ইয়াতে পঢ়িবৰ কাৰণে আহিছিলে আমাৰ ইয়াততো বা ফেইল নকৰে বেলেগত ফেইল কৰা তো আহিছে মই চাইছোঁ সিহঁতৰ MCQত সাংঘাতিক নম্বৰ পাইছে 45ৰ ভিতৰত 38 36 পাইছে ছাবজেক্টিভ পেপাৰখনত 2-3 পাইছে আমি আকৌ 27 ডেজ পঢ়াই সিহঁতক এটা ভাল মাৰ্কছ পোৱাই পাছ কৰাই পঠিয়াইছোঁ চ' আমি তাহাঁতক কেনেকৈ পাছ কৰালোঁ এই স্পেচিফাইড কৰি পঢ়াইছিলোঁ বস্তুখিনি গতিকে তোমালোকক সেই ষ্ট্ৰেটেজিটো দি আছোঁ সেইখিনি কমপ্লিট কৰা 11 হৈ গ'ল 11ৰ কথা ক'লোঁ আৰু যদি 11 ইয়াৰ পিছতো যদি কোনোবা নাই কোৱা মোৰ ফালৰ পৰা 2 ঘোচা লগাই দিবলৈ কৈ দিছোঁ যদি ঘৰৰ কোনোবা চাই আছে 2 ঘোচা লগাই দিয়ক মোৰ ফালৰ পৰা নেক্সট আহিলে চেপ্টাৰ নম্বৰ 12 এতিয়া মাজতে এটা কথা কৈ যাওঁ মানুহে ভাবিব ই বৰ ঘুচি কথা কৈ আছে ওলাই যায় এইবিলাক উপায় নাই আৰু এইবিলাক আনফিল্টাৰ্ড আমাৰ এপটোতো আমি যিখিনি ক্লাছ কৰোঁ কোনো ফিল্টাৰ ইউজ নকৰোঁ আনফিল্টাৰ্ড আৰু ডাইৰেক্ট যেনেকৈ আছে তেনেকৈ সেইবোৰ আমি ফিল্টাৰ লগাই কথা নকওঁ নেক্সট আহিলে চেপ্টাৰ নম্বৰ 12 চেপ্টাৰ নম্বৰ 12ৰ মই এটা ডাইৰেক্ট কথা কৈ গৈছোঁ চেপ্টাৰ নম্বৰ 12ৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন শুনি লোৱা ভালকৈ আটাইতকৈ ইম্পৰ্টেণ্ট বুলি কৈছোঁ তাৰ ৰিলেটেড কুৱেশ্যন যিমান পাৰা সিমান ছল্ভ কৰিবা মই কুৱেশ্যন দি দিম বাৰু এক্সট্ৰা কুৱেশ্যন 12.2ত যাবা আৰু 12.2ত কুৱেশ্যন নম্বৰ 4টো চাবা এটা 90 ডিগ্ৰী কথা আছে তেনেকুৱা আন এটা কুৱেশ্যন আছে য'ত 60 ডিগ্ৰী আছে ছেগমেণ্টৰ এৰিয়া উলিয়াব লাগে মাইনৰ ছেগমেণ্টৰ এৰিয়া উলিয়াব লাগে 60 ডিগ্ৰী এংগুলাৰ আছে মই একজেক্ট কুৱেশ্যনটো পাহৰি গৈছোঁ হয়তো ৰেডিয়াছ মানে ব্যাসাৰ্ধ 21 আছিলে 21 চেণ্টিমিটাৰ আছিলে ব্যাসাৰ্ধ আৰু সেই যিটো কুৱেশ্যন আছিলে তাৰ মাইনৰ ছেগমেণ্টৰ এৰিয়া উলিয়াব লাগে এংগেলটো 60 ডিগ্ৰী দিছিলে সেই কুৱেশ্যনটো আৰু কুৱেশ্যন নম্বৰ 4টো আই থিংক 90 ডিগ্ৰী আছে চাগে এই দুটা কুৱেশ্যন সাংঘাতিক ইম্পৰ্টেণ্ট বাকী যিটো হৰ্ছ অফ কুৱেশ্যন আছে আমব্ৰেলা কুৱেশ্যন আছে এইবোৰ একেবাৰে পানী কুৱেশ্যন এটা
ৱাল ক্লকৰ এটা কুৱেশ্যন আছে, এইবোৰ পানী কুৱেশ্যন অকণমান চালেই পাৰিবা, কিন্তু তাৰ পৰা ৱৰ্ড প্ৰব্লেম অহাটো ডেম চিয়'ৰ। হ'ল, এতিয়া কোনোবাই প্ৰেক্টিচ নকৰাকৈ থাকিবা? প্ৰেক্টিচ কৰা, টাইম আছে। মই এসপ্তাহত এইখিনি কমপ্লিট কৰিবলৈ কৈ আছোঁ। সেইটো মই ক'লোঁ চেপ্টাৰ নাম্বাৰ 12ৰ। এতিয়া চেপ্টাৰ নাম্বাৰ 13 কি হ'ব? মই আগৰ লেকচাৰত আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে যিটো লাষ্টৰ কুৱেশ্যন হ'ব মেট্ৰিকৰ কুৱেশ্যন পাৰ 4 মাৰ্কছৰ, যিহেতু দুটা কুৱেশ্যন আহিব। এটা কুৱেশ্যন কোনটো হৈ গ'ল? 11 নম্বৰ চেপ্টাৰৰ। আৰু এটা কুৱেশ্যন ক'ৰ হ'ব? চেপ্টাৰ নাম্বাৰ 2ৰ অহাৰ চান্স আছে বহুত বেছিকৈ। সেইটো যিহেতু মই কেছ ষ্টাডি বেছ কুৱেশ্যন হ'ব বুলি কৈ আছোঁ, আগৰ ভিডিঅ'টো চাবলৈ কৈছোঁ, চাই ল'বা। আৰু নেক্সট যিটো কুৱেশ্যন হ'ব পাৰে, যদি সেইটোৰ পৰা নিদিয়ে তেতিয়াহ'লে চেপ্টাৰ নাম্বাৰ 13ৰ পৰা আহিব পাৰে। গতিকে 13ৰ ওপৰত মই এতিয়াই ইমান ক'ব নাযাওঁ, যদি ক্লাছটোৰ ওপৰত যদি কিবা নলেজ লাগে, কাৰণ সেই চেপ্টাৰটো ভালকৈ পাৰিব লাগিব, তেতিয়াহে তুমি কথাখিনি বুজি পাবা। গতিকে তাত মই স্পেচিফাই কৰি দিবলৈ নাযাওঁ, কিন্তু চেপ্টাৰ নাম্বাৰ 13ৰ কাৰণে মই ক্লাছ দৰকাৰ হ'লে লৈ আনিব পাৰিম। সেইটো তোমালোকে কমেণ্টত মোক জনাব পাৰা। যদি বেছিকৈ কমেণ্ট পাওঁ সেইটোৰ ওপৰত তেতিয়াহ'লে আনিম। আৰু চেপ্টাৰ নাম্বাৰ 14 and 15 একদম চিম্পল, একদম ইজি। 14, 15 স্কিপ নকৰিবা। যিমান তুমি উইক হ'লেও 15টো পাৰিবা। এটাই মেথড আছে, এটাই ফৰ্মুলা আছে, তুমি কৰিব পাৰিবা। কিন্তু তাত তুমি ক'ত ট্ৰেপত ফচি যাব পাৰা? যদি তুমি ভাবি আছা যে বুকত থকা এইখিনি কুৱেশ্যনে ছাফিচিয়েণ্ট, তেতিয়াহ'লে তুমি ৰং। কাৰণ তুমি যদি এবাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পেপাৰখন চেক কৰা, MCQত প্ৰবেবিলিটি চেপ্টাৰৰ কুৱেশ্যন আহিছে, সাংঘাতিক ধৰণৰ। চিম্পল হয় কুৱেশ্যনটো, বাট সাংঘাতিক ধৰণৰ। আৰু আমাৰ এইখিনি মই ষ্টুডেণ্টক দেখাইছোঁ, সেইটো আমাৰ RD শৰ্মা বুকখনত আছে। MCQ যিখন বুক আছে, RD শৰ্মা বুকত একজেক্ট কুৱেশ্যন আছে, একজেক্ট কপি পেষ্ট সেইটো কুৱেশ্যন। RD শৰ্মা MCQখনত আছে। আৰু NCERT এক্সাম্পলাৰখন মই কৈ আছোঁ ন, আগত বহুতবাৰ কৈ আছোঁ। চেপ্টাৰ নাম্বাৰ 14টো কি? চেপ্টাৰ নাম্বাৰ 14 হৈ গ'ল আমাৰ ষ্টেটছ হয়, একদম ইজি হয় সেইটো। বহুলকলৈকে উলিয়াবলৈ দিছে, মোডলৈকে দিছে, মোডটোলৈকে উলিয়াই দিয়া। ফৰ্মুলা এটা আছে, ফৰ্মুলাটো ব্যৱহাৰ কৰিলে হৈ গ'ল, একদম চিম্পল। সেইটোতো তোমালোকৰ ৰিজাৰ্ভ, সেইটো দুটা পাৰিবই লাগিব। তাৰ বাহিৰে মই যিকেইটা বস্তু স্কিপ নকৰিবলৈ কৈছোঁ সেইকেইটা নকৰিবা, হৈ গ'ল। এতিয়া আমাৰ কথা আহিলে MCQ কথা। MCQ কাৰণে ক'ৰ কি চাব লাগিব? যেনেকৈ মই অলৰেডি কৈ গ'লোঁ, ৰিভিজনৰ পৰা আহিব MCQ। নেক্সট আহিলে আমাৰ এক্সাৰচাইজ 1.4ৰ পৰা আহিব, 2.1ৰ ৰিলেটেড কুৱেশ্যন আহিব আমাৰ, 3.1, 3.2 ৰিলেটেড কুৱেশ্যন MCQত আহিব। কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব? MCQ কাৰণে য'ৰ ত'ৰ পৰা নাহে, মানে মই কথাটো তোমালোকক দেখাই দিছোঁ। তো তুমি সেই ধৰণে প্ৰেক্টিচ কৰিব লাগিব। সেই কথাখিনি আমি জানিব লাগিব। আমাৰ MCQ মানে তাৰ পৰা চোৱা, চেপ্টাৰ নাম্বাৰ 3 কেইটা এক্সাৰচাইজ আছে? 3.6লৈকে আছে। কিন্তু 3.6ৰ পৰা তোমাৰ MCQ আহিব নি? নাহে নহয়। তুমি জানিব লাগিব কোনটো পৰ্চনৰ পৰা আহিব। মই ক'লোঁ কি 3.1 আৰু 3.2 ৰিলেটেড আহিব, তুমি লিখি ৰাখা এইটো কথা। যদি বিশ্বাস হোৱা নাই, মই আজি আকৌ ক্লিয়াৰলি কৈ দিছোঁ, MCQ ক'ৰ পৰা আহিব? 3.1 আৰু 3.2 ৰিলেটেড। নাহিলে চাবা। যদি নাহে, এই ভিডিঅ' ইয়াতে থাকিব, কমেণ্টত লিখিব পাৰিবা পিছত যে আপুনি কৈছিলে ইয়াৰ MCQ নাহিলে। ক্লিয়াৰ হৈ গ'ল? একদম ধুনীয়া ধুনীয়াকৈ এটা পইণ্ট বুজাই দিলোঁ। এতিয়া তোমালোকৰ কাম হৈ গ'ল, মাঘ বিহুৰ আগে আগে আজি যিখিনি কথা ক'লোঁ, এই গোটেই কুৱেশ্যনখিনি মাঘ বিহুৰ আগতে আমি কমপ্লিট কৰিব লাগিব। একবাৰ কৰিলা, ছেকেণ্ড টাইম আকৌ ৰিভিজন কৰিবা, ঠিক আছে? পাৰিলে থাৰ্ড ফ'ৰ্থ টাইমো কৰা, কিন্তু থাৰ্ড ফ'ৰ্থ টাইম আমি কৰাৰ আগতে ছেকেণ্ড ছেট অফ কুৱেশ্যন MCQ সেই পৰ্চনখিনিৰ কথাও জানিব লাগিব। গতিকে তোমালোকে সেইটো কথালৈ মোক জনাই দিবা কমেণ্ট ছেকশ্যনত। মই পুনৰবাৰ কৈছোঁ, যদি MCQ বা ছেকেণ্ড পাৰ্ট নালাগে তেতিয়াহ'লে মই নবনাওঁ, যদি লাগে তেতিয়া বনাবা। কমেণ্টত যদি সৰহকৈ আহে য়েছ ছেকেণ্ড পাৰ্ট লাগে, তেতিয়াহ'লে ডেফিনেটলি মই আনিম। সেইটো মই কথা দিছোঁ আৰু কথা ৰাখিম। যদি তোমালোকে বিচৰা, মই মাঘ বিহু আগে আগে ছেকেণ্ড পাৰ্টটো লৈ আনিম, আৰু তেতিয়া তোমালোকে এইখিনি কমপ্লিট কৰাৰ লগে লগে সেই ছেকেণ্ড পাৰ্টৰ বস্তুখিনিও চাব পাৰিবা, ঠিক আছে? সেইখিনিয়ে কথা আছিলে। কথাখিনি আনফিল্টাৰ্ড হয়, সেইকাৰণে অলপ শুনিবলৈ বেয়া লাগে, এণ্ড আই এম ভেৰি চৰি ফৰ ডেট। বাকী নৱবৰ্ষৰ শুভেচ্ছা সকলোলৈ জনালোঁ। উইচিং ইউ এ ভেৰি হেপী নিউ ইয়েৰ। সকলো ভালে কুশলে থাকা। অকণমান নিউ ইয়েৰ পাৰ্টি চাৰ্টি য'ত ত'ত কৰি নুফুৰিবা, বহুত যি ঘটনাবিলাকো শুনি আছোঁ। গতিকে ভাল ধৰণে ঘৰতে থাকা, ঘূৰিব নালাগে, পৰীক্ষাও পাইছেহি। গতিকে সেইটোৱে, ঠিক আছে, এনজয়।